অৰাম জয় নমো নাৰায়ণ দেৱ সনাতন জয় নৰোত্তম নৰ জয় জনাৰ্দন এই জয় নমো ব্যাস মহা মতি সৰস্বতী সবাৰো পংকজ পদে সহস্ৰ প্ৰণতি নৈমিষা অৰণ্য খ্যাত ভাৰত ভুৱনে যাকৈ অভিলাষ কৰে দেৱ দেৱীগণে সেই তপু বনেই আছে মুনি যত মান অ সত্ৰপাতি বশিলন্ত্ৰ যথা গস্থান অৰাম তপ জপ জগ যুগ আহনিক সৰি চাৰি আশ্ৰমক সেৱা কৰে মন পুৰি অৰাম ধৰ্মশীল তপশীল ব্ৰহ্মচাৰী বতী অহৰ্নিশি কৰে চিন্তা জৰ যে নমতি অৰাম সৌনক প্ৰমুখ্যে মুনি আছে যত মান সুত মুখে শুনে সবে পুৰাণ খান অৰাম কহিতে কহিতে সুত মহাতন্ত্ৰ জ্ঞানী শুনি কহিলা শিৱ গীতাৰ কাহিনী এই সাধুগুৰু বৈষ্ণৱসকল জয় নমো নাৰায়ণ দেৱ সনাতন জয় নৰোত্তম নৰ জয় জনাৰ্দন জয় নমো ব্যাস মহামতি সৰস্বতী সবাৰো পংকজ পদে সহস্ৰ প্ৰণতি নৈমিষা অৰণ্য খ্যাত ভাৰত ভুৱনে যাক অভিলাষ কৰে দেৱ দেৱীগণে নৈমিষা অৰণ্যত শত সহস্ৰ ঋষিসকলৰ মাজত যি শিৱগীতা প্ৰকাশ হৈছিলে এই শিৱগীতাৰ চাৰি আশ্ৰমক লৈ ধৰ্মশীল তপশীল ব্ৰহ্মচাৰী ব্ৰতী অহৰ্নিশে কৰে চিন্তা যাৰ যেনমতি যাৰ যেনেকুৱা মত তেনেকৈ সকলোৱে মত পোষণ কৰিছিলে আজি আমিও এইখন নৈমিষা অৰণ্য ইয়াতে যিসকল সাধুগুৰু বৈষ্ণৱ আছে মহা একোটা ঋষি এইসকলে যদি নিজৰ মত প্ৰকাশ কৰি যদি আজি
এই শিৱ গীতা পাঠ ভাগ যদি শুনি একান্ত মনে ইয়াৰ পৰা যদি দুটি জ্ঞান লৈ যাব পাৰে, এই জ্ঞানৰ দ্বাৰাই গৃহে গৃহে শান্তি আনন্দ লাভ কৰিব পাৰিব। আৰু যদি তাকে নকৰি ইয়াত আহি শুনিছে, ইফালে ওলাই গৈছে, আৰু যদি একোৱেই যদি এই ভঁৰালত ভৰাই থ'ব পৰা নাই, তেতিয়াহ'লে দিনটো ভাগৱত শাস্ত্ৰ শুনিলেও একো কামত নাহিব। সেইকাৰণে আমি যিমান সময় এই হৰিগুণ হৰিকীৰ্তন শুনিব পাৰোঁ, একান্ত মনে শুনি যদি আমি তাক শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে সেই ভক্তি আমাৰ কামত আহিব। সেইকাৰণে সেই গোসাঁনীসকল আজি মহাশিৱৰাত্ৰি উপলক্ষে সাধু গুৰু বৈষ্ণৱে একত্ৰিত হৈ এই কৰৈয়নী চলাপাৰ শিৱ মন্দিৰত যি ভাগি এই শিৱগীতা আয়োজন কৰিছে। ইয়াতে অকল আমাৰে কৃতাৰ্থ নহয়, এই অঞ্চলৰ এই গাঁৱৰ যিমান দূৰলৈ এই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন হৰিধ্বনি এই মাইক্ৰফোন যোগেৰে যিমান দূৰলৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনবিলাক গৈ আছে, সিমান দূৰলৈ হুলগুচি ফুল হৈ শংখচক্ৰ গদা পদ্ম ধৰি প্ৰভু ভগৱন্তই কৃপা কৰি যাব। ইয়াতে গ্ৰহৰ দুখ, হৃষ্ট দুখ, দ্ৰব্য দুখ যিমান আছিলে, এই হৰিৰ নামৰ ধ্বনিৰে সকলোকে নিৰাময় কৰিব। যিমান দূৰলৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শুনিব, সিমান দূৰলৈ বেমাৰ আজাৰ যিমান মাৰিমক আছিলে সকলো গুচি যাব। সেইকাৰণে আমি ভাগৱতলৈ আহি এই মহাশাস্ত্ৰ ভাগত একান্ত মনে শ্ৰৱণ কীৰ্তন কৰাটো আমাৰ কাৰণে নিতান্তই প্ৰয়োজন। সেইকাৰণে আজি এই শিৱ আশ্ৰমত শিৱ বাবাৰ আজি তিথি উপলক্ষে ঠায়ে ঠায়ে সকলো ঠাইতেই আজি শিৱৰাত্ৰি উপলক্ষে শিৱ গীতা ভাগ পঢ়ি আজি শ্ৰৱণ কীৰ্তন কৰি আজি দেশৰ উন্নতি সাধন কৰি আৰু চাৰিমুঠি জীৱৰ বাবে, চাৰিমুঠি জীৱৰ কল্যাণৰ হেতুকে আজি কি কৰা হৈছে, এই শিৱৰাত্ৰি শ্ৰৱণ কীৰ্তন কৰা হৈছে। এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে যদি আমি সকলো প্ৰাণীতে আমি দয়া ভাৱ কৰিব পাৰোঁ, স্নেহ ভাৱ কৰিব পাৰোঁ, সকলোৰে প্ৰতি যদি আমি মৰম চেনেহ আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে এনেকুৱা আজি শাস্ত্ৰ অধ্যয়ন কৰা, এনেকুৱা তিথি ব্ৰত পালন কৰা কামত আহিব। এই অনুষ্ঠানটো কৰি যদি আমি গাঁওখনৰ একো এটাই আমি যদি সংস্কাৰ কৰিব নোৱাৰোঁ, এনেই পাতিছোঁ, শুনিছোঁ, খাইছোঁ, গৈছোঁ, তেতিয়াহ'লে প্ৰতি বছৰেই আমি এনেকুৱা অনুষ্ঠান কৰি থাকিলে কিবা লাভ হ'বনে? নহ'ব। এই অনুষ্ঠান ভাগতে আমাক কি বুজাইছে, গাঁওখনত উঠি অহা প্ৰজন্মসকলক পিতৃ মাতৃক সন্মান কৰিবলৈ শিকাওক, জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকাওক, সাধু গুৰু বৈষ্ণৱক সন্মান কৰিবলৈ শিকাওক, আৰু এই হৰি গুণ কীৰ্তনৰ দ্বাৰাই একোজন বিদগ্ধ পণ্ডিত হৈ জ্ঞানী হ'বলৈ শিকাওক। যে এনেকুৱা এটা সন্তান জন্ম হওক, সেই সন্তানে যাতে অসমৰ ভিতৰতে সুখ্যাতি অৰ্জন কৰি অসমত এজন DC হ'ব পাৰে, অসমত যেন এজন IAS বিষয়া হ'ব পাৰে, কোনোবা যেন গৈ মন্ত্ৰী বিধায়ক হ'ব পাৰে, আৰু তেওঁলোকৰ ভক্তি আচৰণে যেনে গোটেই অসমখন সুখ্যাতি শান্তি আনিব পাৰে। আৰু তেনে সন্তানজন জন্ম কৰিব পাৰোঁ, গাঁওখনো শান্তি হ'ল, ঘৰখনো শান্তি হয়, দেশখনো শান্তি হয়। আৰু যদি তেনেকুৱা সুসন্তান আমি জন্ম কৰিব নোৱাৰোঁ, আমি যদি কিছুমান দৈত্য কংস ৰাৱণৰ দৰে যদি সন্তান জন্ম কৰোঁ, তেতিয়াহ'লে তেওঁসকলৰ দ্বাৰাই আমিও অশান্তি ভোগ কৰিম, ঘৰখনেও অশান্তি ভোগ কৰিব, গাঁওখনেও অশান্তি ভোগ কৰিব, অসমখনেও অশান্তি ভোগ কৰিব। সেইকাৰণে উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালীসকলে সাধু বৈষ্ণৱৰ সংগত আহি মহা শিৱগীতা ভাগৱত আদি একান্ত মনে অধ্যয়ন কৰি তেওঁলোকে এই ভাগৱতৰ মহা জ্ঞান বুদ্ধি লৈ তেওঁলোকে যেন একোজন দেশৰ সুনাগৰিক হৈ তেওঁলোকে যেন ভক্তি ৰাজ্যত প্ৰৱেশ কৰি পিতৃ মাতৃক সন্মান কৰি জ্যেষ্ঠজনক সন্মান কৰিবলৈ যেন তেওঁলোকে জ্ঞান আহৰণ কৰিব লাগে। এতিয়া জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। যদি এজন ভকতৰ জ্ঞান নহয়, যদি ভক্তি নহয়,
তেতিয়াহ'লে সেই জ্ঞান নোহোৱা ভকতিজনে ভকতি কৰিলে কোনো কাম নহ'ব। যদি জ্ঞান থাকে তেতিয়া তেওঁ সকলো কথাৰ পৰা তেওঁ উদ্ধাৰ হ'ব পাৰিব। তেওঁ জ্যেষ্ঠজনক সন্মান কৰিব পাৰিব, সৰু সকলোকো মৰম কৰিব পাৰিব, আৰু সকলোৱে লগতে মিলা প্ৰীতি হৈ হৰি গুণ কীৰ্তন কৰাত সুবিধাকণ পাব। সেইকাৰণে সেই গোসাঁনীসকল কত জন্ম পুণ্যৰ ফলত এইবাৰ মনুষ্য জন্ম পালোঁ। মনুষ্য জন্ম পাই যদি মই মনুষ্যই ভাল পোৱা কাম কৰিব নোৱাৰোঁ, সাধু গুৰু বৈষ্ণৱে ভাল পোৱা কাম কৰিব নোৱাৰোঁ, সৰুসকলকো যদি মই মৰম কৰিব নোৱাৰোঁ, জ্যেষ্ঠসকলকো যদি মই সন্মান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই মনুষ্য জন্ম লোৱা একো কামত নাহিব। হয়, সেইকাৰণে গোৱালপা প্ৰতিমা পাণ্ডে বৰুৱাদেৱে গাই গৈছিলে, ঐ একবাৰ হৰি বল মন ৰচনা, মানৱ দেহে গৈৰবি কৈৰহনা, মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙিলে হবে খন্দৰ খন্দ, ভাঙিলে দেহা জোৰা দিবে না, কি একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, টাকা পয়সা ভিতের বাড়ি, জীবন গলে সব রবে পরি, সঙ্গের সাথী কেউ তোর যাবে না, একবার হরি বলো মন বারে বার, বেলা ডুবিলে হবে অন্ধকার। গতিকে আজি প্ৰভু ভগৱন্ত বিৰাজ হৈ আছে কাৰণে মোৰ কাৰণে একদম পোহৰ হৈ আছে। যোনদিনা প্ৰভু ভগৱন্ত মোৰ এই দেহ মন্দিৰৰ পৰা ওলাই যাব, সেইদিনা মোৰ কাৰণে অন্ধকাৰ। হয়, এই মাটিৰ দেহ এখন গাড়ী, নষ্ট হোৱা গাড়ী এখন গেৰেজত যদি আপোনালোকে দিয়েগৈ, টকা পইচা খৰচ কৰি গাড়ীখন ভাল কৰি আনিব পৰা যায়, গাড়ীখন ভাল হৈ আহিব। কিন্তু মোৰ নষ্ট হোৱা স্বভাৱটো টকা পইচা দিলেও নাপায়। সেইকাৰণে এগৰাকী নায়িক কৈ আছে, সেই আইগৰাকী, আজি আপোনালোকৰ গৃহত থকা এখন গাড়ী যদি নষ্ট হৈ গ'ল, আপোনাক সবে গেৰেজত দি ভালকৈ আনিব পাৰিব। কিন্তু আপোনালোকৰ পুৰুষ প্ৰকৃতি দুইজনৰ যদি এজনৰ যদি চৰিত্ৰহীন হৈ গ'ল, কোটি টকা দিলেও সেই চৰিত্ৰ ঘূৰাই আনিব নোৱাৰিব। সেইকাৰণে উঠি অহা প্ৰজন্ম যিসকল নৱবিবাহিত বোৱাৰী, তেওঁলোকে শাস্ত্ৰ ভাগৱতৰ মাধ্যমেৰে তেওঁলোকে ভক্তি কৰিবলৈ শিকিব লাগিব, পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগিব, শহু শাহুৰক সন্মান কৰিব লাগিব, দেউ দূৰলী যিমান আছে সকলোকে সন্মান কৰিব পাৰিলেহে এগৰাকী বোৱাৰী সম্পূৰ্ণ মৰ্যাদা পায়। তেওঁ যদি নিজৰ স্বামীক যদি ভক্তি নকৰে, নিজৰ শহু শাহুক যদি ভক্তি নকৰে, দেউ দূৰলী যিমান আছে সকলোকে যদি ভক্তি নকৰে, সেইগৰাকী নাৰীৰ দ্বাৰা গৃহখন কেতিয়াও শান্তি নহয়। আজিকালি নাৰীসকল দেখিছেই নহয়, পিতৃ মাতৃক শ্ৰদ্ধা নকৰে। আজিকালি নাৰীসকলে শহু শাহুক সন্মান নকৰে। তেওঁলোকে জন্মদাতা পিতৃ মাতৃক কি খায়, বিহুৱে সংক্ৰান্তিয়ে কি দিব লাগে সেইটো শ্ৰদ্ধা কৰে। যিখন গৃহৰ পৰা আহি শহু শাহুৰ ঘৰত শহু শাহুৱে জন্ম কৰা যিটো ল'ৰালৈ বিবাহ পাশত আবদ্ধ হ'ল, সেই শহু শাহুৱে কি খায়, কি ভাল পায়, কি পিন্ধি ভাল পায়, কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, এইটোত নাই। নিজৰ জন্মদাতা মাইকীলৈহে টানি থাকে। গতিকে তেনেভাৱে যদি সংসাৰ বৰ্তন কৰিব পৰা যায়, সেই সংসাৰৰ পৰা কেতিয়াও অমৃত নাপায়। সেই সংসাৰৰ পৰা কি পায়? খালি দুখ, দুখ, অশান্তি। গতিকে মানৱ জীৱন লৈ যদি আমি শান্তিটো যদি আমি আনিব নোৱাৰোঁ, তেতিয়াহ'লে মানৱ জীৱন মিছা। শান্তি বোলা বস্তুটো বজাৰত নাপায়।
শান্তি বোলা বস্তুটো ক'তো নাপায়। শান্তি বোলা বস্তুটো ক'ত হয়? নিজৰ কৰ্মৰ দ্বাৰাই। মোৰ যদি কৰ্ম ভাল হয়, মোৰ গৃহখনৰ যদি ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী যদি সকলোৱে কৰ্ম ভাল হয়, শান্তি আহিব। আৰু মোৰ ঘৰখনত যদি মই সদায় ৰাতিপুৱা পুৱা বেয়া 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 কৰ্মকে কৰি থাকোঁ, তেতিয়াহ'লে সেইখন ঘৰত শান্তি নহ'ব, অশান্তি হ'ব। অশান্তি হ'লে কি হ'ব? ঘৰখন লাহে লাহে ধ্বংসমুখী হ'ব। সেইকাৰণে এই গোসাঁই গোসাঁনীসকল সকলোৱে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা ধৰক, সকলোৱে প্ৰভু ভগৱন্তৰ কৃপা কৰক, আৰু পিতৃ মাতৃসকলক সন্মান কৰক, জ্যেষ্ঠসকলক সন্মান কৰক, গুৰুজনক সন্মান কৰক। এই মনুষ্য জন্ম লোৱা কামত আহিব বুলি আজি এই শিৱগীতা ভাগে আমাক তাকেই বুজাই আছে। কৃষ্ণ।